অলরাইট, তো এইখন ভিডিঅ'ত আমি সলিউশন কৰিম ক্লাছ 10ৰ মেথছৰ ৰিভিজন 2ৰ 10 আৰু 11 নম্বৰ কুৱেশ্যন। 8, 9 অলৰেডি 9 নম্বৰলৈকে কৰা হৈছে, 10 আৰু 11 নম্বৰ আজি সলভ কৰা হ'ব। তো 10 নম্বৰ কুৱেশ্যন কি কৈছে, তলৰ দশমিক সংখ্যাবোৰৰ বৰ্গমূল নিৰ্ণয় কৰা। মানে 4টা সংখ্যা দি আছে, তাৰ দশমিক ফৰ্মত দি আছে। তো এইটো দশমিকত আমি বৰ্গমূল কেনেকৈ নিৰ্ণয় কৰিব পাৰোঁ সেইটো সলিউশন কৰিব লাগিব। দশমিক সংখ্যাবোৰ বৰ্গমূল কেনেকৈ নিৰ্ণয় কৰিব লাগে। সলিউশন 1 নম্বৰ 12.25 এইটো দি আছে। এইটো আমি কি কৰিব লাগিব, ফাৰ্ষ্ট ইয়াৰ বৰ্গমূল, যেহেতু বৰ্গমূলৰ কথা কৈছে তাৰ কাৰণে আমি কি লিখিম, √12.25 লিখিম। ঠিক আছে, এইটো হ'ল বৰ্গমূল 12.25। ঠিক আছে, 1 2 একক দশক, দশকৰ এফালে পইণ্ট আছে, তাৰ মানে তলত কিমান আহিব 100। তলত যদি 100 আহে তো এইফালে আমি আৰু কি লিখিব পাৰোঁ, এইটো 1225ক এতিয়া আমি ফেক্টৰ কৰিব লাগিব। ঠিক আছে, 1225ক ফেক্টৰ কৰিলে ফাৰ্ষ্ট 5 আমি যদি ডিভাইড দিওঁ কেইবাৰ যাব, 5 12ৰ মাজত 2 বাৰ, 2 22ৰ মাজত 4 বাৰ, 20 25ৰ মাজত 5 বাৰ, 245। আকৌ যদি 5 ডিভাইড দিয়া হয় কেইবাৰ যাব, 4 বাৰ 20, 5 4 যা 20 আৰু বাকী থাকে 4 5 9 যা 45। এবাৰ আকৌ কি দিব লাগিব, 7 × 7 7 কেইবাৰ যায় 7 টাইমছ। এতেকে আমি ইয়াত আমি কি লিখিব পাৰোঁ, 5 স্কোয়ার × 7 স্কোয়ার ডিভাইড বাই 100 মানে লিখিব পাৰোঁ 10 স্কোয়ার। তাৰ কাৰণে আমি এইটো এবাৰ কিমান লিখিব পাৰিম, 5 × 7 হোল স্কোয়ার ডিভাইড বাই 10 স্কোয়ার। ফাইভ ইন্টু সেভেন কিমান হ'ব, 35 ডিভাইড বাই 10 হোল স্কোয়ার। স্কোয়ার ৰুট কেঞ্চেল, আমাৰ কিমান আহিব 35 ডিভাইড বাই 10। তাৰমানে কি লিখিব পাৰোঁ 3.5। কিমান লিখিব পাৰিম আমি 3.5। নেক্সট আৰু 2 নম্বৰটো যদি চাওঁ কিমান দিছে 240.01। এইটো সেম লিখিম √2401। তাৰমানে কি ইয়াতে পইণ্ট আছিলে, তো আমি পইণ্টক কি লিখিব পাৰোঁ 2401 ডিভাইড বাই কিমান লিখিম আমি 100। কিয় 100 লিখিম, একক দশক, 2 ঘৰ ইফালে পইণ্ট আছে। এতিয়া 2401ৰ কি কৰিম, ফেক্টৰ কৰিম। আচ্ছা, লাষ্টত 1 আছে, এবাৰ 2ৰে আমি ভাগ দিব নোৱাৰোঁ, কিমান দি দিব লাগিব 3 নহ'লে 5 নহ'লে 7। ঠিক আছে, 24 আছে, 3ৰে হৰণ গ'লে 24 8 টাইমছ আৰু 0 1ৰ মাজত নাযায়। 5 24ৰ মাজত 4 বাৰ, 40ৰ মাজত 8 বাৰ, 1ৰ মাজত নাযায়। 7 দি ট্ৰাই কৰি চাওঁ, 7 3 টাইমছ, 7 3 যা 21, বাকী থাকে 3 30, 7 4 যা 28, 7 4 যা 28, বাকী কিমান থাকে 2 আৰু 1 21, 7 3 যা 21। নেক্সট 743, আকৌ 7 দি ডিভাইড কৰি চাওঁ, 7 4 যা 28, বাকী কিমান থাকে 28 29 30 31 32 33 34, বাকী আমাৰ কিমান থাকিব 6 আৰু 3 63 7 9 যা 63, 7 আৰু 7 দি হৰণ দিলে কেইবাৰ যাব, 7 7 যা 49। তো আমি পাই গ'লোঁ বস্তুটো। সেই হিচাপত আমি কি কৰিব লাগে, 7 কেইটা আছে, 1 2 3 4টা, মানে এনেকৈ লিখিব পাৰোঁ 7 স্কোয়ার × 7 স্কোয়ার ডিভাইড বাই 10, 100 স্কোয়ার মানে 10 স্কোয়ার। তো এইটো আমি যদি ডাইৰেক্ট লিখোঁ 7 × 7 ডিভাইড বাই 10 হোল স্কোয়ার। স্কোয়ার ৰুট কি হ'ব, কেঞ্চেল হ'ব, 7 7 যা 49 ডিভাইড বাই কি হ'ব 10, তাৰমানে কিমান হ'ব 4.9। নেক্সট আছিলে আমাৰ 3 নম্বৰটো কি দি আছে চোৱা, 3 নম্বৰটো 146.41। এইটো আকৌ সেম প্ৰচেছত আমি উলিয়াবলৈ ট্ৰাই কৰিম, 146.41। এইটো হিচাপত আমি যদি ইয়াতে
146.41 তলত কিমান হ'ব কোৱাচোন তলত হ'ব 100 তলত 100 নেক্সট আমি এইটো কি কৰিম এবাৰ সৰি ইয়াতে পইণ্টটো নহ'ব ঠিক আছে এইটো লাইন কাটি দিয়া 14641 ডিভাইড বাই কিমান হ'ব 100 যদি 100 হয় এবাৰ চোৱা এইটো অলপ ডাঙৰ সংখ্যা এইটো ফেক্টৰ কৰিবলৈ যদি দিগদাৰ পোৱা এইটো তোমালোকে শ্বৰ্ট আৰু ডিভিজন মেথড দি তোমালোকে উলিয়াব পাৰিবা ডিভিজন মেথড কেনেকৈ শিকাইছিলোঁ মই 14641 এইটো আমি কি কৰিব লাগে ফাৰ্ষ্ট এইফালৰ পৰা ভাগ কৰিব লাগে দুটা এটা যদি এটা থাকে দুটাকৈ জোৰ দিব লাগে বাকী কিমান থাকে 1 এতিয়া 1 টু কাৰ স্কয়াৰ হয় 1 টু কাৰ স্কয়াৰ হয় 1 স্কয়াৰ মানে কিমান 1 তো আমি কি দিব লাগিব 1 স্কয়াৰ মানে 1 এফালে কিমান হ'ব 1 বাকী কিমান থাকিব আমাৰ 110 এফালে 4641 এইখিনি আহিল 4641 যদি 4641 আহে তাৰপিছত আমি এইটো কি কৰিম এই 1 প্লাছ 1 এই 1 আৰু এই 1 যোগ কৰিব লাগে যোগ কৰিলে কিমান হ'ব ইয়াতে 2 হ'লে এবাৰ আৰু কি হৈছে দুটা আৰু ভাগ কৰিব লাগিব ঠিক আছে এই দুটা আৰু এই দুটাৰ মাজত এবাৰ 46 কিমান স্কয়াৰ হয় এবাৰ 6 স্কয়াৰ কিমান হয় 6 স্কয়াৰ ইকুয়াল টু 36 7 স্কয়াৰ কৰিলে কিমান হয় 49 46 49 কৈ কম তাৰ কাৰণে আমি কিমান লম তাৰ কাৰণে ঠিক আছে ইয়াৰ পিছত আমি কি কৰিব লাগিব এই দুটাকে ভাগ নকৰাকে আমি ডাইৰেক্ট কি কৰিব লাগিব 2ৰ পিছত ইয়াতে কিবা এটা সংখ্যা বহাব লাগিব যেটো সংখ্যাৰে মাল্টিপ্লাই কৰিলে আমি এই সংখ্যাটো পাম ঠিক আছে যেহেতু ডাঙৰ সংখ্যা এবাৰ চোৱা ইয়াতে কিমান আছে 1 আছে লাষ্টত 1 থাকিলে আমি কিমান বহাইছিলো 9 বহালে এবাৰ 9 বহালে আমাৰ নহব কাৰণ চোৱা ইয়াতে যদি 9 বহাও 29 বহুত কম এটা সংখ্যা আহিব সেই কাৰণে তোমালোকে 20 প্লাস কৰা 20 প্লাস 20 বহালে কিমান হ'ব 0 0 into 1 0 0 0 আমি যদি ইয়াতে 21 বহাও এবাৰ আমি কি কৰিম 22 to 1 মাল্টিপল কাৰ লগত কৰিম 21 ৰ লগত 21 ৰ লগত মাল্টিপল কৰিলে কিমান হয় 1 into 1 কিমান হয় 1 1 into 2 2 1 into 2 2 2 into 1 2 2 into 2 4 2 into 2 4 1 or 2 plus 2 কিমান হয় 4 2 plus 4 6 আৰু 4 4 6 4 1 পাইছো আমি কিমান হ'ব ইয়াতে 21 4 6 4 1 ঠিক আছে এবাৰ আমি আসলত আহো কিমান আছে এইখিনি টোটাল কিমান পাইছো 121 ৰ বৰ্গ ডিভাইড বাই 10 স্কয়াৰ ঠিক আছে এবাৰ চোৱা কিমান আহিব আমাৰ 121 ডিভাইড বাই 10 হোল স্কয়াৰ ৰুট কেনসেল হ'ব আমাৰ কিমান হ'ব 121 ডিভাইড বাই 10 তাৰ মানে কিমান পাম আমি 121 আৰু 10 থাকিলে একঘৰে ফালে পইণ্ট কিমান 12.1 এবাৰ আছিল আমাৰ 11 নম্বৰ 11 নম্বৰ কেছে তলৰ কোনটো অযুগ্ম সংখ্যাৰ বৰ্গ লিখা এবাৰ চোৱা আমাৰ 11 নম্বৰ কি দিছে কেইটামান সংখ্যা দি আছে এক নম্বৰ কিমান দিছে 256 দুই নম্বৰ কিমান দিছে 169 এণ্ড 3 নম্বৰ কিমান দিছে 546 আৰু 4 নম্বৰ কিমান দিছে 754 ঠিক আছে এই কেইটাৰ পৰা কোনটো অযুগ্ম সংখ্যাৰ বৰ্গ কেনেকৈ উলিয়াব পাৰিবা সলিউশন ডাইৰেক্ট তোমালোকে উলিয়াব পাৰিবা এটা চোৱা 6 লাষ্টত 6 কাৰ বৰ্গ লাষ্টত 6 আহিব যদি আমি 4 স্কয়াৰ কৰো কিমান হয় 16 তাৰ মানে এটো 4 স্কয়াৰ কৰিলে কিমান হয় 16 ঠিক আছে লাষ্টত 6 আহে এটো যুগ্ম সংখ্যাৰ বৰ্গ এটা কথা মনত ৰাখিবা যুগ্ম সংখ্যাৰ বৰ্গ সদায় যুগ্ম আৰু অযুগ্ম সংখ্যাৰ বৰ্গ সদায় অযুগ্ম ইয়াতে কিমান আছে 9 দুই নম্বৰ কিমান আছে 9 9 কাৰ বৰ্গ হয় 9 7 স্কয়াৰ কৰিলে কিমান হয় 49 7 স্কয়াৰ কৰিলে কিমান হয় 49 ঠিক আছে তোমালোকে এইটো ইয়াৰ পৰা আমি ক'ব পাৰো যে এইটো হ'ব আমাৰ 2 নম্বৰ आंसर হ'ব আমাৰ কিমান অযুগ্ম সংখ্যাৰ বৰ্গ 169 হ'ব অযুগ্ম সংখ্যাৰ বৰ্গ বি নম্বৰ কি ছিল তলৰ কোণটোৰ একক স্থানত 1 থাকিব এবাৰ চোৱা এক নম্বৰ কিমান আছে 19 স্কয়াৰ আচ্ছা 19 স্কয়াৰ মানে কিমান হয় 19 into 19 তাৰ মানে 19 into 19 9 গুণ কিমান হয় 9 9 যা 81 ৰ 1 একক স্থানত কিমান পাইছো 1 তো এইটোই আমাৰ आंसर হ'ব কারেক্ট आंसर হ'ব এইটো নেক্সট সি নম্বৰ কি ছিল 18 স্কয়াৰ আৰু
19 স্কোয়াৰৰ মাজত কিমানটা স্বাভাৱিক সংখ্যা আছে, কিমানটা স্বাভাৱিক সংখ্যা আছে। তাৰ কাৰণে আমি কি কৰিম, তাৰ কাৰণে আমি জানো যে এটা ফৰ্মুলা আছে, যদি এটা সংখ্যাৰ বৰ্গ তাৰ এটা সংখ্যা বেছি বৰ্গ মানে এনৰ বৰ্গ আৰু n+1ৰ বৰ্গৰ মাজত 2nটা স্বাভাৱিক সংখ্যা থাকে মানে ইয়াতো চোৱা 18 আছে 19 আছে মানে n আছে আৰু n+1 আছে, n আছে আৰু n+1 আছে। তাৰ কাৰণে ইয়াৰ মাজত কেইটা স্বাভাৱিক সংখ্যা থাকিব, 18 to n, 18 টো যদি n হয় ইয়াতে কি হ'ব n to 2 মানে 2 × 18 কিমান হয় 36টা স্বাভাৱিক সংখ্যা আছে। এইটো কিমান নম্বৰ অপশ্যনত আছিলে আমাৰ 2 নম্বৰ, এইটো হ'ব কাৰেক্ট আনসাৰ। তাৰপিছত আহিব ডি নম্বৰটো কি দিছিলে, তাৰপিছত কি দিছে ডি নম্বৰ, তলৰ কোনটো বৰ্গ সংখ্যা নহয়। আচ্ছা, তলৰ কোনটো বৰ্গ সংখ্যা নহয় আমি কেনেকৈ গম পাম, লাষ্টত 2 থাকিলে 7 থাকিলে এইবোৰ সংখ্যা বৰ্গ সংখ্যা নহয়। এইটো 4টা সংখ্যাৰ ভিতৰত কোনটো সংখ্যা বৰ্গ নহয় কেনেকৈ গম পাম, লাষ্টত 2 থাকিলে 7 থাকিলে 4 থাকিলে মানে এককৰ ঘৰত 2 থাকিলে এই সংখ্যাটো কেতিয়াও বৰ্গ সংখ্যা নহয়। তো আমাৰ এনসাৰ হ'ব 2 নম্বৰ 5 7 2, এইটো হ'ব এনসাৰ। লাষ্টত ই নম্বৰ আৰু এটা আছিলে যে √2025 = 45 হ'লে √20.25ৰ কিমান হ'ব, পইণ্টত কিমান হ'ব। ই নম্বৰ কিমান দিছিলে, √2025 = কিমান আছে 45 হ'লে √20.25 = কিমান হ'ব। আমি কেনেকৈ গম পাম, এইফালে চোৱা কেইঘৰ, এইফালে এইটো মানেতো কিমান আছে একেই হ'ব 45, ঠিক আছে। এনসাৰ কিমান হ'ব, √20.25 = 45 তো হ'ব। এতিয়া পইণ্টটো ক'ত হ'ব সেইটো যদি তোমালোকে বুজি নাপায়, এইফালে চোৱা 1 ঘৰ 2 ঘৰ, 2 ঘৰ এইফালে পইণ্ট আছে, যেতিয়া 2 ঘৰ এইফালে পইণ্ট থাকিব বৰ্গমূলৰ কি হ'ব, 2 ঘৰ এইফালে নাহে, বৰ্গমূলৰ 1 ঘৰ আহিব, কাৰণ বৰ্গ হ'লেহে 2 হ'ব। এইটো যেতিয়া বৰ্গ কৰিম তেতিয়া আৰু 2 ঘৰ এইফালে যাব, তো কিমান হ'ব আমাৰ 4.5। এইটো কিমান নম্বৰ অপশ্যনত আছিলে, 2 নম্বৰ। 2 নম্বৰটো কাৰেক্ট এনসাৰ।